ডিয়াৰ ষ্টুডেণ্ট, ইতিমধ্যে তোমালোকৰ কাৰণে আন এটা নতুন স্কলাৰশ্বিপ মুকলি হৈছে। এই স্কলাৰশ্বিপৰ নাম হৈছে গোল্ডেন জুবিলি স্কলাৰশ্বিপ স্কিম 2025। এই স্কলাৰশ্বিপ তোমালোকক LICৰ তৰফৰ পৰা দিয়া হ'ব। এই স্কলাৰশ্বিপৰ বিষয়ে এইটো ভিডিঅ'ৰ জৰিয়তে বিতংকৈ আলোচনা কৰা হ'ব যে কোনসকল ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিব পাৰিব, আবেদন কৰিলে কিমান টকা পাব আৰু ক'ত গৈ আবেদন কৰিব পাৰিব আৰু এই স্কলাৰশ্বিপৰ লাষ্ট ডেট কি, সবিশেষ তোমালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিবা। গতিকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাবা। লগতে আসাম পিচ নিউজ 3 এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' সদায় তোমালোকে পাই থাকা। বহুতে এতিয়া ক'ব পাৰে যে আপুনি যি আজি এই স্কলাৰশ্বিপ আনিছে এইটো ফেক, এইটো সঁচা নহয়। মই LICৰ যি অফিচিয়েল আৰ্টিকল আছে সেই আৰ্টিকল তেওঁলোকৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰিছোঁ। গতিকে এইটো কোনো পধ্যেই ফেক হ'ব নোৱাৰে। প্ৰতি বছৰ LICৰ ফালৰ পৰা ছাত্ৰ ছাত্ৰীসকলক এই স্কলাৰশ্বিপ প্ৰদান কৰা হয় আৰু এই বছৰ কিন্তু তোমালোকক এই স্কলাৰশ্বিপ দিয়া হ'ব। ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি প্ৰথমতে জনাব বিচাৰিছোঁ। ইয়াতে কোৱা হৈছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে 2022-23, 23-24 নাইবা 24-25 বৰ্ষত হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত 60% উত্তীৰ্ণ হৈছে আৰু তেওঁলোকে 2025 নাইবা 26 বৰ্ষত 2025-26 বৰ্ষত MBBS, BAMS, BHMS, BDS নাইবা BE, BTech, BArts নাইবা গ্ৰাজুৱেশ্যন ইন এনি ডিচিপ্লিন অৰ্থাৎ যিকোনো গ্ৰাজুৱেশ্যন কৰি থকা ছাত্ৰ ছাত্ৰীয়ে এই স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিব। লগতে ইণ্টিগ্ৰেটেড কোৰ্চ, ডিপ্ল'মা কোৰ্চ কৰি থকা শিক্ষাৰ্থীসকলেও আবেদন কৰিব পাৰে। লগতে ভকেশ্যনেল কোৰ্চ নাইবা আধাৰ ইকুইভেলেণ্ট কোৰ্চ কৰি থকা শিক্ষাৰ্থীসকলেও এই স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে। এই স্কলাৰশ্বিপত এপ্লাই কৰিলে কিমান টকা পাব এই আৰ্টিকলৰ একেবাৰে শেষৰ ফালে আছে। 3 নম্বৰ পইণ্টত কোৱা হৈছে যে এইসকল ছাত্ৰ ছাত্ৰীৰ ফেমিলি ইনকাম 4.5 লাখ নাইবা তাৰ তলত হ'ব লাগিব। 2 নম্বৰ পইণ্টত কোৱা হৈছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে 2022-23, 23-24 আৰু 24-25 বৰ্ষত ক্লাছ 10 পৰীক্ষাত 60% উত্তীৰ্ণ হৈছে আৰু তেওঁলোক যদি এই বছৰ অৰ্থাৎ 2025-26 বৰ্ষত ভকেশ্যনেল নাইবা ডিপ্ল'মা কোৰ্চত এডমিশ্যন লৈছে তেওঁলোকেও এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে। তেওঁলোকৰ ফেমিলি ইনকাম সেই একেই 4.5 লাখ নাইবা তাৰ তলত হ'ব লাগিব। 2 নম্বৰ পইণ্টত কোৱা হৈছে স্পেচিয়েল স্কলাৰশ্বিপ ফৰ গাৰ্ল চিলড্ৰেন। এই স্কলাৰশ্বিপ বয়জৰ কাৰণে নহয়, এই স্কলাৰশ্বিপ কেৱল মাত্ৰ গাৰ্লছৰ কাৰণে আৰু এইটো 2 বছৰৰ কাৰণে দিয়া হ'ব। ইয়াতে কোৱা হৈছে যে যিসকল ফিমেল কেণ্ডিডেটে 2022-23 নাইবা 23-24 নাইবা 24-25 বৰ্ষত ক্লাছ 10 পৰীক্ষাত 60% উত্তীৰ্ণ হৈছে তেওঁলোকে এইটো স্কলাৰশ্বিপত আবেদন কৰিব পাৰিব। তেওঁলোকে ক্লাছ 11ত পঢ়ি থকা হ'ব লাগিব নাইবা ভকেশ্যনেল নাইবা ডিপ্ল'মা কোৰ্চ কৰি থকা হ'ব লাগিব। অৰ্থাৎ ছোৱালীসকলেও কিন্তু এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে। ওপৰত যিখিনি আছে ইয়াতে ল'ৰা আৰু ছোৱালী উভয়ে পাৰিব, কিন্তু ক্লাছ 10 উত্তীৰ্ণ কেৱল মাত্ৰ ছোৱালীসকলে এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে আৰু এই স্কলাৰশ্বিপ 2 বছৰৰ কাৰণে প্ৰদান কৰা হ'ব। ইয়াতে কোৱা হৈছে যে যিসকলে MBBS, BAMS, BHMS নাইবা BDS কোৰ্চ কৰি আছে তেওঁলোকক প্ৰতি বছৰ 40,000 ৰুপিজ দিয়া হ'ব আৰু এই 40,000 দুটা ইনষ্টলমেণ্টত দিয়া হ'ব, অৰ্থাৎ 20K কৰি দুটা ইনষ্টলমেণ্টত দিয়া হ'ব। 2 নম্বৰ পইণ্টত কৈছে যে যিসকলে BE, BTech নাইবা BArts কৰি আছে তেওঁলোকক প্ৰতি বছৰ 30,000 কৈ দিয়া হ'ব আৰু দুটা ইনষ্টলমেণ্টত দিয়া হ'ব 15,000 কৈ। 3 নম্বৰ পইণ্টত কোৱা হৈছে যে যিসকলে যিকোনো গ্ৰাজুৱেশ্যন কৰি থকা নাইবা ডিপ্ল'মা নাইবা ভকেশ্যনেল কোৰ্চ কৰি থকা ছাত্ৰ ছাত্ৰীয়ে যদি আবেদন কৰে তেওঁলোকক প্ৰতি বছৰ 20,000 কৈ টকা প্ৰদান কৰিব আৰু এই টকা দুটা ইনষ্টলমেণ্টত দিয়া হ'ব 10K কৰি। 2 নম্বৰ স্পেচিয়েল স্কলাৰশ্বিপ ফৰ গাৰ্ল চাইল্ড। এই ছোৱালীসকলে যদি এপ্লাই কৰে
তেওঁলোকক প্ৰতি বছৰ 15,000 কৰি টকা দিয়া হ'ব। এই টকা দুটা ইনষ্টলমেণ্টত দিয়া হ'ব 7,500 টকা কৰি। এইখিনি আছিলে স্কলাৰশ্বিপৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু ইয়াৰ এমাউণ্ট। ছাত্ৰ ছাত্ৰীসকলে যদি এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে ইয়াতে কোৱা হৈছে যে LICindia.in এই ৱেবছাইটত গৈ শিক্ষাৰ্থীসকলে এপ্লাই কৰিব লাগিব। আৰু এই স্কলাৰশ্বিপৰ লাষ্ট ডেট হৈছে 22/9/2025। গতিকে এই স্কলাৰশ্বিপৰ লাষ্ট ডেট একেবাৰে ওচৰ চাপিছে। তোমালোকে যদি এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব বিচৰা তেতিয়াহ'লে এপ্লাই কৰিবা। তোমালোকে গুগলত গৈ চাৰ্চ কৰিবা LICindia.in। চাৰ্চ কৰিলে LICৰ যি অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইট পাবা, তাতে তোমালোকে এপ্লাই কৰি দিবা। ইয়াৰ কাৰণে তোমালোকৰ ইনকাম চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব, আধাৰ কাৰ্ড পান কাৰ্ডৰ প্ৰয়োজন হ'ব পাৰে, লগতে তোমালোকৰ ছিগনেচাৰ ফটো এইবোৰৰ প্ৰয়োজন হ'ব। কেইটামান চিম্পল ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, তোমালোকে আবেদন কৰিবা। ইতিমধ্যে তোমালোকৰ কাৰণে কেইবাটাও স্কলাৰশ্বিপ মুকলি হৈছে আৰু সেই স্কলাৰশ্বিপৰ বিষয়ে ইতিমধ্যে মই ভিডিঅ' বনাইছোঁ। যদি তোমালোকে চোৱা নাই তেতিয়াহ'লে চাই ল'বা। যিকোনো এটা স্কলাৰশ্বিপত তোমালোকে এপ্লাই কৰিবা, ইয়াৰ পৰা নিশ্চয় এটা স্কলাৰশ্বিপত তোমালোকে টকা পাবা।